এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ এটা ঐতিহ্যমণ্ডিত মন্দিৰত। এই মন্দিৰটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত বিগত কেইদিনমানৰ পৰা পানীৰ সমস্যা আহি পৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যাত্ৰীসকলে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মই কেমেৰা পাৰ্চন অমলেশক পোনপ্ৰথমে সামগ্ৰিক পৰিৱেশ এবাৰ নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ গৈছোঁ। যাত্ৰীসকল আহিছে, মন্দিৰ দৰ্শন কৰিছে আৰু মন্দিৰত দৰ্শন কৰাৰ বাবে হাত মুখ ধোৱাৰ বাবেও পানী টোপাল নোহোৱা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যথেষ্ট সমস্যাত পৰিছে পঞ্চতীৰ্থ পৰিচালনা সমিতিয়ে। প্ৰতিটো মন্দিৰতে এতিয়া পানী নাই। ইয়াত যিহেতু পঞ্চতীৰ্থ বুলি ক'লে হয়গ্ৰীৱ মাধৱ মন্দিৰকে ধৰি কেদাৰ, কামেশ্বৰ, কমলেশ্বৰ, গণেশ এইসমূহ মন্দিৰ আছে আৰু এই মন্দিৰ প্ৰত্যেকটো মন্দিৰতে এতিয়া পানীৰ সমস্যাই দেখা দিছে। তেওঁৰ মুখৰ পৰা মই পোনপ্ৰথমে জানিব বিচাৰিছোঁ, এই হয়গ্ৰীৱ মাধৱ মন্দিৰ এটা ঐতিহ্যমণ্ডিত মন্দিৰ আৰু ইয়াত কিন্তু পানীৰ সমস্যা আহি পৰিছে, কি ক'ব? নাই, আজি ইয়াত 10 দিন ধৰি ইয়াত পানী নাই মন্দিৰত। অকল মন্দিৰ বুলিয়েই নহয়, আমাৰ মন্দিৰৰ যিটো স্কিম আছে এইটো মানে 1948 চনত বিষ্ণুৰাম মেধিয়ে ইয়াত এই পানী যোগান আঁচনিটো বনাইছিল। কিন্তু আমাৰ ইয়াত যিহেতুকে 1948 চনতে এইটো পানী যোগান আঁচনিটো বনাইছিল বিষ্ণুৰাম মেধিয়ে, গতিকে ইয়াৰ লগত তুলনা কৰিলে নহয় বিভাগীয় কৰ্তৃপক্ষই। গতিকে ইয়াত পঞ্চতীৰ্থ বা মন্দিৰে পানী নোপোৱাৰ উপৰিও তলত যিখিনি ওচৰ চুবুৰীয়া মানে চুবুৰী আছে, কমেও 10টা চুবুৰী আছে, এই 10টা চুবুৰীৰ কোনো মানুহে আজি 10 দিন ধৰি খোৱা পানী পোৱা নাই। গতিকে আমি চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ যে আপোনালোকে এনে ঢাক ঢোল বজাই যে এই মন্দিৰতে পানী যোগান ধৰিব পৰা নাই বা এই হাজোখনতে পানী যোগান ধৰিব পৰা নাই আৰু গোটেই অসমত আপোনালোকে কি পানী যোগান ধৰিছে। আৰু আমি জনামতে যিটো মানে জল জীৱন আঁচনি, সেই গোটেই অসমতে ব্যৰ্থ হৈছে জল জীৱন আঁচনিটো। আপোনালোকে চাব পাৰে চুবুৰীবিলাকত টেপবিলাক ভাঙি আছে আৰু যিবিলাক পানী যোগান আঁচনি আছে সেইবিলাকো সম্পূৰ্ণ ব্যৰ্থ হৈছে। তাত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল 2024 চনত ঘৰে ঘৰে নল, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী, কি ক'ব? নাই, এইটো কিন্তু মানে আমাৰ হাজো সমষ্টিত এইটো কোনো ধৰণৰ তাৰমানে ফলৱতী হোৱা নাই। পানী যোগান আঁচনিটো, জল জীৱন আঁচনিটো কমপ্লিট ব্যৰ্থ হৈছে। অকল পানী যোগান আঁচনিয়ে নহয়, ইয়াত গ্ৰামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, PWD ডিপাৰ্টমেণ্ট বিভাগ, এই তিনিওটা বিভাগতে তাৰমানে কোটি কোটি টকা তাৰমানে হৰলুকি হৈছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, এটা তদন্ত ঘোষণা কৰিব লাগে যি বিভাগীয় বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰ মিলি এই তিনিওটা বিভাগতে কোটি কোটি টকা আত্মসাৎ কৰিছে। বেলেগ সমষ্টিত কি হৈছে আমি ক'ব নাযাওঁ, কিন্তু যিহেতুকে মোৰ এইটো গৃহ সমষ্টি, মই নিজেই গম পাওঁ। এই সমষ্টিকেইটাত গ্ৰাম উন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ক'ব লাগিব যে জনস্বাস্থ্য কাৰিকৰী বিভাগে ইয়াত পানী যোগান ধৰে, কিন্তু বিগত 10 দিন ধৰি ইয়াত পানী পোৱা নাই দৰ্শনাৰ্থীয়ে আৰু যাৰ পৰিপ্ৰেক্ষিতত পানী বিচাৰি এতিয়া দৰ্শনাৰ্থীসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। মোৰ লগত আন এগৰাকী পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ অন্যতম সদস্য আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব দাদা? ভীষণ সমস্যা আহি পৰিছে পানী। হয়, আজি পানী বোলা সমস্যাটো যি এটা ভীষণ সমস্যাত পৰিণত হৈছে, এইটো দুখ আৰু পৰিতাপৰ কথা। 2024 চনত জল জীৱন আঁচনিৰ যোগেদি ৰাইজক যিদৰে পানীৰ ঘৰে ঘৰে পানী দিম বুলি যি প্ৰতিশ্ৰুতি দিছিল, সেয়া সম্পূৰ্ণ ব্যৰ্থ। এই ডিপাৰ্টমেণ্টটো অকল ঘোষখোৰ। প্ৰতিটো অসমৰ আমি দেখিছোঁ প্ৰতিটো স্কিমতে তেওঁলোকৰ ফেলাৰ। যিটো সময়ত এটুপি পানীৰ কাৰণে হাহাকাৰ কৰি মানুহে হাহাকাৰ কৰি আছে, খোৱা পানী নাই। আৰু আমাৰ মন্দিৰ 5টা আমাৰ তীৰ্থনগৰী পঞ্চতীৰ্থ, এই পঞ্চতীৰ্থত পানী যোগান দিব পৰা নাই আৰু ৰাইজক কি পানী দিব। গতিকে এইটো দুখ লগা। আমি প্ৰতিবাদ কৰোঁ যে অতি সোনকালে পানীৰ ব্যৱস্থা কৰিব লাগে। নাতি দূৰত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগ, আমাৰ গাতে লাগি আছে। দীপক দাস, ধন্যবাদ জ্ঞাপন কৰিছোঁ।